ৰাতিপুৱা খাবৰ কাৰণে আৰু টিফিনত দিবৰ কাৰণে এফালে বনালো ৰুটি আৰু জল্দি এফালে বোলো টিফিনকেইটা ৰেডি কৰি দিওঁ আৰু কাৰণে ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ নহ'লে বহুত মানে শ্ল' হৈ যায় যে আৰু এফালে টিকলিকেটো ৰুটিৰ লগত খাই আচাৰ আৰু অম্বেটাই খাই জিলি দুইটাৰে মানে নিজৰ চইচ বেলেগ যায় কাৰণে নিজৰ পচন্দ অনুসৰি টিফিনটো এফালে ৰেডি কৰি দিছোঁ পটাপট মই এইটো টিফিনকেইটা লৈ পেলাই টিকলিককো মই এফালে খাবলৈ দি লৈছোঁ তাৰপিছত লাহেকৈ টিকলিকক উলিয়াম আৰু মানে ৰাতিপুৱা সময়ত স্কুল যোৱাৰ সময়তো অকণ ভিডিঅ' কৰিবলৈ দিগদাৰেই হৈ যায় দৌৰাদৌৰি হৈ থাকে তাৰ মাজতে কোনোবা দিনাখন অকণ পাৰিলে কৰোঁ আৰু টিকলিকে মানে সুধিছে ৰুটিৰ লগত মানে কি দিছোঁ তাই নিজৰ পচন্দ অনুসৰি নহ'লে মানে পিছত আকৌ টিফিনটো নাখায় যে কাৰণে আগতীয়াকৈ ঘৰতে সুধি লৈছোঁ আৰু এইফালে টিকলি ওলাই কৰি লৈ ৰেডি আৰু এইফালে ৰুমালখন দিছোঁ আৰু আজি বোলে তাই বান্ধি যাব বোলে দুডালকৈ বেনি তাই মানে বান্ধি পেলাই যাবলৈ ভাল পাৰে কিন্তু স্কুলত মানে লগৰ ল'ৰা ছোৱালী টিচাৰবিলাকে দুডাল বেনি গাঁঠিবলৈ জোকায় যে সেইকাৰণে অকণমান মানে লাজো কৰে আৰু এইফালে ওলাই কৰি লৈ পেলাই আইনাখন চাইছে LKG UKGলৈকে যেন দুডাল বেনি গাঁঠি গৈছিলে কিন্তু ক্লাছ 1ৰ পৰা এনেকৈ বান্ধিবলৈ চবেই জোকায় যে বান্ধিবলৈ নিবিচাৰে লাজ কৰি আছে ভাবিছে কি কোনোবাই কিবা ক'ব বুলি মই তাৰপিছত কোনোমতে ফুচলাই কৰি লৈ পেলাই একো নকয় বুলি সেয়া পঠাইছোঁ আৰু এইফালে স্কুললৈ পঠাই কৰি ল'লোঁ আৰু এইফালে ৰ'দটো চাওকচোন কিমান ৰ'দটো ওলাইছে আৰু এইফালে ভিডিঅ' কৰোঁ বুলি অম্বেটা আগতীয়াকৈ মানে গেটৰ ওচৰত গৈ পেলাই সি ৰখিয়ে আছে কি গৈ ইমান লাজ হাই এভৰিৱান গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল কি খবৰ আশা কৰোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্যটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু এতিয়া ভাদ মাহ চলি আছে সকলো চাগে ব্যস্তই হৈ আছে তাৰ মাজতে আজি আকৌ এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো অল কৰি দিব যাতে মই আহি থকা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে আৰু এইফালে কালি নামঘৰলৈ যাওঁতে নামঘৰতে যেনিবা কেকৰ অৰ্ডাৰ এটা আহিছিলে তাকে এতিয়া কেকটো বোলো বনাওঁগৈ লগতে কাৰণে ব্লগটো ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাখিনি টিকলিহঁতক খুৱাই বোৱাই লৈ পেলাই আজৰি হৈ পেলাই ময়ো খাই বৈ লৈ আজৰি হৈ লৈছোঁ আৰু কেক বনোৱা কাম থাকিলে মানে ঢেৰ দৌৰাদৌৰি হৈ যায় তাতে আকৌ পিছলৈ নামঘৰ আছে নামঘৰলৈও যাব লাগিব তাকে কেকটো মই জল্দি বনাওঁ মানে আবেলি 4-5টা মানত কেকটো নিমহি বুলি কৈছিলে তাকে নামঘৰৰ পৰা আহি পেলাই চাগে তেতিয়া দিম আৰু তাকে তাৰ মাজতে কেকত পাৰো নোৱাৰোঁ বোলো কেকটো মই এইফালে বনাই যিহেতু ব্লগ এটা ষ্টাৰ্ট কৰি লৈছোঁ মাজতে ব্লগ এটাত কৈছিলে যে কেক বনোৱা দিব লাগে মই কৈয়ে থাকোঁ যে মোৰ আগৰ পুৰণা ভিডিঅ'বিলাকত মই কেক বনোৱা প্ৰায়বিলাক ৰেচিপি দিয়াই আছে আপোনালোকে পুৰণা ভিডিঅ'বিলাক চালেগৈ পাব পাৰে আৰু ব্লগ ভিডিঅ'বিলাকৰ মাজত মানে কেক বনোৱা গোটেই ৰেচিপিটো দিলে মানে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় আৰু গোটেইখিনি প্ৰচেছ মানে ব্লগত দেখুৱাবলৈ মানে অসুবিধা হৈ যায়গৈ তথাপিতো তাৰ মাজতে বাৰু আজি ভাবিছোঁ সেইটো লগত আহি গ'ল ৰাজা মাত শুনি সেই অকলে থাকে যে মাতটো শুনি গ'লে মানে আহি যায় আৰু টিকলিক নাইকিয়া কাৰণে ইফালে সিফালে বিচাৰি কৰি ফুৰিব তাকে মই বোলো যাওঁ বনাবলৈ গৈ আছোঁ যেতিয়া সেইকাৰণে বোলো ধুমাধুম লগতে সেয়া ব্লগটো ষ্টাৰ্ট কৰি লৈছোঁ বাৰু কি ক'ত পাৰো নোৱাৰিব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব তেতিয়া মই কেক বনোৱা গোটেই প্ৰচেছখিনি দেখুৱাব পাৰিলে দেখুৱাম কৈছোঁ ভিডিঅ'টো বহুত দীঘল হৈ যায় তাৰ মাজতে কিমানখিনি দেখুৱাব পাৰো নোৱাৰিব দেখাম বাৰু কেক বনাবৰ কাৰণে গোটেইখিনি বস্তু মই যোগাৰকৈ লৈছোঁ মেজাৰিং কৰি অলপ পাৰোঁ যদি মই দেখাম বুলি কৈছিলোঁৱে এইফালে কেক টিন লৈছোঁ ৰিফাইন লাগিব আৰু এইফালে জোখ অনুসৰি পানী আৰু মেজাৰিং কাপ লগতে প্ৰিমিক্স আৰু এইফালে বাউল আৰু গোটেইখিনি বস্তু যা যোগাৰ কৰি লৈছোঁ এইফালে বেটাৰটোৰ জল্দি ৰেডিকৈ ল'লোঁ আৰু এইফালে আগতীয়াকৈ এইফালে কেক টিনটো গ্ৰেছ কৰিয়ে থৈছিলোঁ পটাপট এইফালে ট্ৰান্সফাৰ কৰি দিওঁ বেটাৰখিনি কেকটোলৈ ট্ৰান্সফাৰ কৰি ল'লোঁ অকণমান ডেপ কৰি দিছোঁ যাতে এয়াৰ বাবলটো ওলাই যায় আৰু এইফালে বেটাৰটো মই ৰেডি কৰোঁ মানে প্ৰেছাৰ কুকাৰটো তেতিয়ালৈকে মানে বেককৈ লৈছিলোঁ 10 মিনিটমানৰ কাৰণে আৰু এইফালে কেক বনাওঁতে প্ৰেছাৰ কুকাৰটো হালত চাওঁ এতিয়া কেকটো 30 পৰা 35 মিনিটৰ কাৰণে কেকটো বেক হ'বলৈ দিম আৰু লগতে এইফালে ভাতো পাতি লৈছোঁ কেকৰ মোৰ বেচটো ৰেডি হৈ গ'ল আৰু এইফালে ঠাণ্ডা হ'বলৈ দিছোঁ তাৰপিছত লাহেকৈ মই আইচিং কৰিম অকণ দেখাই দিম আৰু আজি কেকটো এইফালে মই বনাই আছিলোঁ ½ কেজি আৰু ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই কেকটো পেলেট নাইফ এখনৰ সহায়তে চাৰিও কাষটো ভালকৈ এৰুৱাই ল'ম নহ'লে এৰুৱাই নল'লে পিছত কেকটো উলিওৱা সময়ত ভাঙি গ'লে তেতিয়া শ্বেপটো আইচিং কৰোঁতে বেয়া হ'ব যে সেইকাৰণে লাহেকৈ এৰুৱাই ল'লোঁ আৰু কেকটো কিমান ছফ্ট হৈছে চাওকচোন একদম ধুনীয়া ছফ্ট হৈছে আৰু মই প্ৰায়বোৰ যিমান মই কেক বনাওঁ চব প্ৰিমিক্স দিয়ে বনোৱা হৈ যায় আৰু এইফালে কেক বৰ্ড ল'লোঁ লগতে এইফালে কেকটো মই 3টা লেয়াৰত কাটি লওঁ তাৰপিছত আইচিং কৰিম আৰু ½ কেজি কেক হয় কাৰণে 3টা লেয়াৰতে কৰিছোঁ আৰু লাহে পেলেট নাইফখনৰ সহায়তে মই লাহে কাটি ল'ম আৰু যিহেতু একদম পূৰা ছফ্ট হৈ আছে লাহে নেকাটিলে মানে ভাগি যোৱা চান্সটো থাকে যে এতিয়া মই নেক্সট লেয়াৰটো কাটি ল'ম আৰু 3টা লেয়াৰত কাটি লৈ পেলাই আৰু কেনেকৈ আইচিং কৰোঁ অকণ দেখাই দিম গোটেইখিনি দেখুৱাটো পচিবল নহ'ব এইফালে মই 3টা লেয়াৰত কাটি ল'লোঁ তাৰপিছতে এতিয়া মই কেকৰ আইচিং কৰিম ফাৰ্ষ্ট লেয়াৰটো দি দিলোঁ ইয়াতে অকণমান এতিয়া দিম চেনি পানী অকণমান চ'ক কৰি ল'ম তেতিয়া কেকটো খাবলৈ পিছত খুব ছফ্ট হ'ব অকণমান চেনি পানী চাৰিওপিনে দি ল'লোঁ তাৰপিছতে ইয়াতে এতিয়া মই দিম ক্ৰীম আৰু ক্ৰীমটো মানে কি নিজৰ কাষ্টমাৰৰ ওপৰত আৰু নিজৰ ওপৰত ডিপেণ্ড কৰিব যে কাষ্টমাৰে কিমান ক্ৰীম খাই ভাল পায় আৰু মই যোনটো মানে বনাইছিলোঁ ক্ৰীমটো দিবলৈ গৈছিলে একেবাৰে নহ'লেও কেকটোত আকৌ ক্ৰীমখন নহ'লেও ভাল নালাগে যে সেইকাৰণে একদম মিডিয়াম দিছোঁ যাতে বেছিও নহয় কমো নহয়
চাৰিওফালে এতিয়া মই ক্ৰীমখিনি স্প্ৰেড কৰি ল'ম তাৰপিছতে নেক্সট লেয়াৰটো দি ল'লোঁ আৰু মাজতে মই পাইনাপল ক্ৰাছ দিছিলোঁ সেইখিনি দেখুৱাবলৈ থাকি গ'লগৈ গৈ পেলাই নেক্সট লেয়াৰটো দি ল'লোঁ এনেকৈ মই গোটেই কেকটো আইচিং কৰি ল'ম আৰু এটা হাতে মানে মোবাইলটো ধৰি ধৰি কেক আইচিং কৰিবলৈ দিগদাৰি হৈ যায় মোৰ ডিজাইনটো কমপ্লিট হৈ গ'ল আৰু ফলে ৰেডত বনাবলৈ দিছিলে এইটো ডিজাইন মই আগতে বনাইছিলোঁ কিন্তু কালাৰটো মানে কাষ্টমাৰে নিজেই কৈ দিছিলে যে ৰেড কালাৰ লাগিব বুলি আৰু ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব মই আগতেতো হোৱাইটত বনাইছোঁ হোৱাইট এণ্ড পিংকত বনাইছোঁ বা ব্লুটো বনাইছোঁ আৰু এইবিলাক কিমানবিলাক বস্তু ওলাই গ'ল চাওকচোন আৰু এইফালে অলৰেডি বাজি গ'ল 10:30 পটাপট মই এইখিনি ধুই কৰি লওঁ এইফালে এইটো কেকটো ডিজাইনটো কমপ্লিট হৈ গ'ল অকণমান কাম আছে এইফালে নাম চাম লিখিবলৈ বাকী আছে আৰু এইফালে বনাই থাকোঁতে মানে দৌৰা দৌৰি হৈ গ'ল যে দেখাবলৈ একদম টাইমেই নহ'ল এইফালে ৰেডত বিচাৰিছিলে আৰু আগতো এইটো ডিজাইন মই বনাইছিলোঁ পিংক আৰু হোৱাইটত বনাইছিলোঁ আৰু এবাৰ ব্লু আৰু হোৱাইটত বনাইছিলোঁ নেকি এবাৰ ৰেডত বনাবলৈ দিছিলে কাষ্টমাইজ ডিজাইন আৰু এইফালে তলৰ ডিজাইনটো এইফালে এনেকৈ চাইডত অকণমান ৰেডত দি দিছোঁ ডিজাইনটো কেনেকুৱা লাগিছে ক'ব এতিয়া মই পটাপট নাম চাম লিখি লওঁ নামঘৰো যাব লাগে যে দেৰি হৈ গৈছেগৈ কেকটো ধুনীয়া লাগিবৰ কাৰণে ওপৰত এইফালে চুগাৰ বিট দুটামান দি দিলোঁ আৰু লগতে প্ৰথমতে হোৱাইট ক্ৰীম দি মই হেপী বাৰ্থডেটো লিখি লৈছোঁ তেতিয়া ডাৰ্ক কালাৰ দি লিখিলোঁ তেতিয়া মানে গোটেই কালাৰবিলাক মানে স্প্ৰেড হৈ নাযায় আৰু তাৰপিছতে এইফালে মোৰ হৈ গ'ল খালি যাৰ বাৰ্থডে তাৰ নামটো লিখিবলৈ আছে তাৰ মাজতে অকণ ভিডিঅ' কৰি লৈছোঁ তাৰ দৌৰা দৌৰি হৈ আছে যে এইফালে নামঘৰো যাব লাগে এইফালে নাম চাম লিখি কৰি ল'লোঁ আপোনালোকৰ বাৰু ডিজাইনটো আৰু কালাৰটো কেনেকুৱা মানে কালাৰ কম্বিনেশ্যনটো কেনেকুৱা লাগিছে ক'ব এইটো ডিজাইন মই আগতেও 2-3টা দিছোঁ বুলি কৈছোঁৱে নহয় আৰু ডিজাইনটো কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব এইফালে জলা জলিকৈ ওলাইছোঁ নামঘৰলৈ লগত এইফালে টিকলিক ওলাইছে আৰু যিমান মানে সোনকালে যাম বুলি ওলাই পেলাই ৰেডি হওঁ বুলি ভাবোঁ সদায় মানে দেৰি হৈ যায় এইফালে টিকলি স্কুলৰ পৰা আহিলে যে তাইকো একে খুৱাই বোৱাই লৈ আজৰি কৰি লগতে লৈ লৈছোঁ ন টিকলি ব'লা এইফালে গোসা গালে যেনিবা সেই ওচৰতে নামঘৰৰ কাৰণে সেইটো কাৰণে ভাল হয় পটককৈ দৌৰ মাৰিলে গৈ পেলাই পায়গৈ যে মানে সোনকালে যিমান আজৰি হওঁ বুলি ভাবিলেও মানে নহয়গৈ গৈ পেলাই সেয়া কাপোৰ চাপোৰ অলপ সেয়া পিছবেলা ধুলো কৰিলোঁ এতিয়া সামৰা নাই পিছতে আহি পেলাই সামৰিব যা কৰিব পাৰিবনে আজি খাই শৰাই দিয়া আছে আৰু এতিয়া এইফালে ক'ত যে গেটত তাই উঠিছে ব'লা 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 আজি শৰাই দিয়া আছে এইফালে ভাদ মাহ মানে আধা দিন যাবলৈ হৈ গ'ল আৰু এতিয়া একদম পূৰা মানে শৰাই দিয়া বেক টু বেক মানে ডেইলি শৰাই হৈ আছে কালিহে নাইকিয়া যেনিবা আৰু প্ৰথম দুদিনমানহে নাছিলে এতিয়া বেক টু বেক যেনিবা হৈ আছে এতিয়া পটাপট মই যাওঁ গৈ লৈ পেলাই তাত লগ পাইছে বোলে টিকলিক যেনিবা সেইজনী ওলাই গ'লে টিকলি ৰ'বা তাত যদি পাৰোঁ মই তেতিয়া অকণ Thank you. Masuk mati dia. ও মাহী কুটু মাহী চাই দিয়ক খালী কেটলিটো দেখুৱাইছে নেকি খালী কেটলিটো দেখুৱাইছে নেকি বোলো হা দেখুৱালোঁ মই বোলো কেটলিটো খালী দেখুৱাইছে নেকি চিম্পি গৰম কেনেকুৱা ঐ দে দে আমি খাব নালাগে তই ছোৱালীকে দে হা টিকলি খাইছা টিকলি খাইছা আমাৰ চাহ ঠাণ্ডা হৈ যাব এতিয়া টিকলি নামঘৰৰ পৰা আহিয়ে ধূনা চাকিখন দি কৰি আজৰি হৈ লৈ পেলাই সেই ওচৰতে মানে বাৰ্থডে এটা আছে তাকে তালৈকে যাব লাগে আৰু এইফালে বাজি গ'ল 6:30 টিকলিকক অকণমান সেই হোমৱৰ্ক চমৱৰ্ক দিছে যে তাকে কৰি মেলি ল'বলৈ দিছোঁ
আৰু ইমান গৰম লাগিছে একদম দৌৰা-দৌৰি হৈ আছে যে তাকে ভাবিছোঁ কাপোৰযোৰ সলাম নে নসলাম মানে গৰমত আকৌ বেলেগ এযোৰ কাপোৰ সলাই পেলাই মানে পিন্ধি যাবলৈ মন যোৱা নাই নামঘৰৰ পৰা অহা যাম বগা কাপোৰ তথাপিতো বোলে এনেকৈয়ে যাওঁগৈ আৰু ওচৰতেহে দুঘৰ পাৰ হ'লেই মানে বাৰ্থডে ঘৰ সেইকাৰণে নসলাওঁ গৰমত বাৰে বাৰে কিমান সলাই থাকিম সলাই থকাৰ লগে লগে আকৌ মই নিজেই ধুবগৈ লাগিব তাকে চিন্তা কৰি আছোঁ তাই টিকলিকৰ হোমৱৰ্কখন কৰি হ'লে আৰু তাৰপিছত লাহেকৈ যাম বাৰ্থডেলৈ আৰু তাত চাগে ভিডিঅ' জানো কৰিব পাৰিম নে নোৱাৰিম নাজানো বাৰু যদি পাৰোঁ অকণমান বাৰু কৰিম বাৰু নহ'লেকে আহি পেলাই তেতিয়াহে লগ পাম আৰু অকণমান মই জিৰাই সতাই লওঁ নামঘৰৰ পৰা আহিয়ে ৰক্ষা নাই মানে লগে লগে ধূনা চাকি দি জাষ্ট আজৰি হৈ পেলাই তাৰপিছতে আকৌ বোলো বাৰ্থডেলৈ যাওঁৱে যেতিয়া আকৌ ব্লগটো কণ্টিনিউ কৰিছোঁ নামঘৰটো সেই অকণ কৰিছোঁ আৰু বাৰ্থডে ঘৰ আহি পাই গ'লোহি আহি পেলাই এইফালে মৌচুমী বৌ প্ৰিয়াংশী আমি চব নামঘৰৰ পৰা আহি আন্ধা আন্ধা হৈছে ভাগৰুৱা হৈ আছে নামঘৰৰ পৰা ন আন্ধা আন্ধা হৈ আহিব অকণ সময় হ'ল বাৰু হা নামঘৰৰ পৰা আহি আকৌ বাহিৰে বাহিৰে নহয় ঘৰৰ পৰা ৰেষ্ট চেষ্ট লৈ আন্ধাৰ হৈ আছে ইমান ধৰিব নোৱাৰি বোলে সেয়া ল'ৰা ছোৱালী এটা আহিছে এতিয়া স্পষ্ট আহিছে প্ৰিয়াংশী এতিয়া কোৱা এতিয়াহে অকণ স্পষ্ট আহিছে ইমান নাইকিয়া হৈ গৈছেগে এইফালে আমাৰ বাৰ্থডে বয় সেইটো ৰূপজ্যোতি এইফালে বাৰ্থডে বয় নাইকিয়া বাৰ্থডে বুলি ক'লে ন খালি ফুৰা কৰা এইফালে মাকে সজাই আছে কেক এইফালে ডেক'ৰেশ্যন এইফালে দুইটা লাষ্ট কৰিছে ন হা হেপী বাৰ্থডে গাই হৈ গ'ল পটককৈ শেষ হ'ল মম নুনুমালে মমটো খোৱা তাৰে জন্মদিন যেতিয়া তাকে খুৱাই দিয়া প্ৰথম আগতে মা আইতাহঁতক খুৱাই লোৱা মাহঁতক খুৱাই লোৱা আগতে ৱেলকাম বাৰ্থডে খাই আহি পেলাই জাষ্ট ঘৰ সোমাইছোহি আৰু এইফালে এতিয়া আহি পাওঁতে এইফালে 9:30 বাজি গ'ল যাওঁতে সেই ভাতকেইটা বনাই থৈ গৈছিলোঁ নহ'লে আকৌ দেৰি হ'ব বুলি গম পাইছিলোঁৱে যে আৰু তাতো ইমান মানে হেৰি কাৰেণ্টটো মাজে মাজে গ'ল যে সেইকাৰণে ইমান তেনেকৈ ভিডিঅ' কৰা নাই কেকটো কাটোতে অকণমান কৰিছিলোঁ আৰু তাৰপিছতে এইফালে খোৱা সময়ত আৰু ভিডিঅ' চিডিঅ' নকৰিলোঁ এতিয়া লগতে বোলো ব্লগটো সামৰি দিওঁ আৰু এইফালে ইজনী টিকলিকে কি কৰি আছা টিকলিকে যাওঁতে হোমৱৰ্ক চমৱৰ্ক কৰি গৈছে যে সেইকাৰণে দিগদাৰ নাই এতিয়া পঢ়িব নালাগে ন টিকলি এইবিলাক কিবা সেয়া আনিছিলে অথনি নামঘৰলৈ যোৱাৰ সময়তে কিবা পাপাই দিছে কি বস্তু এইটো তেতেলী খাই আছে তেতেলী পেকেট খাই আছে টিকলিকে ইমান টেঙা খাব পাৰে দিনটো দৌৰা দৌৰি তাৰ মাজতে সেয়া সৰুকৈ এটা ব্লগ ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া লগতে ব্লগটো সামৰি দিওঁ একদম ভাগৰ লাগিছে মাজুলী চাগে দেখি পেলাই গেটাৰটো গম পাইছে ভাগৰ লাগিছে এতিয়া তাত পুৰি চুৰি তেনেকৈ খাই দিলোঁ যে ভাতে খাবলৈ মন যোৱা নাই এতিয়া তাকে অম্বেতাহঁতক লাহেকৈ 9টামান বাজিলে ভাতকেইটা দিম আৰু লগতে ব্লগটো সামৰি দিওঁ এতিয়া আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই